নমস্কাৰ গুৰুজনা তিথি উপলক্ষে আজিৰ আমাৰ এই বিশেষ অনুষ্ঠান সবিশেষলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ। আজি বিশেষ অনুষ্ঠানত বিশেষ দিনটোত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি দৰ্শন, যি সৃষ্টি, কৰ্মৰাজি, আদৰ্শ বিশেষভাৱে চৰ্চিত হৈছে আৰু সাম্প্ৰতিক সময়ত প্ৰাসংগিক হৈ পৰিছে। কাৰণ যি সময়ত দেখা গৈছে বিভিন্ন ধৰণৰ বিতৰ্ক আহিছে, দীনদয়াল উপাধ্যায় বিতৰ্ক চলি আছে, তাৰ মাজতে একাংশই এই ধৰণেও ক'ব বিচাৰিছে যে গুৰুজনাৰ যি আদৰ্শ আছিলে, শংকৰদেৱ বিশ্ববিদ্যালয় আছে আমাৰ, কিন্তু যি ধৰণে প্ৰচাৰ বা চৰকাৰৰ গুৰুত্ব, সেই গুৰুত্ব দিয়াত ব্যৰ্থ হৈ পৰিছে বা বিভিন্ন ধৰণৰ অভিযোগ আছে। সেয়া যিয়েই নহওক, কিন্তু তাৰ মাজতে আমি আজি ষ্টুডিঅ'ৰ মজিয়াত চেষ্টা কৰিম আজি এই বিশেষ দিনটোত তেখেতৰ যি কৰ্মৰাজি, সেই কৰ্মৰাজিৰ জৰিয়তে এবাৰ সোঁৱৰণ কৰিবলৈ। গতিকে সেইবাবে আজি আমাৰ মাজত উপস্থিত আছে কেইবাগৰাকীও শিল্পী। আমি এটাৰ পিছত আনটো প্ৰসংগ উত্থাপন কৰি যাম আৰু কৰ্মৰাজিৰ মাজলৈও গুচি যাম। গতিকে স্বাগতম জনাইছোঁ আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা মনোজ শৰ্মাক স্বাগতম জনাইছোঁ, শিল্পী হীৰকজ্যোতি শৰ্মা আছে, স্বাগতম জনাইছোঁ, আৰু লগতে হীৰাশ্ৰী বৈশ্য আছে, স্বাগতম জনাইছোঁ, বিদ্যাসাগৰ আছে। কিছু সময় পিছতে আমি আপোনালোকক তেখেতক সৈতে চিনাকি কৰাই দিম বা লগ কৰাই দিম। প্ৰথমতে হীৰাশ্ৰীৰ ওচৰলৈকে আহিছোঁ, অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিম। আজি যিহেতু এটা বিশেষ দিন, এটা বৰগীতৰ মাজেৰে, নহয় জানো?
ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা বৰগীতেৰে অনুষ্ঠানটো আৰম্ভণি কৰাৰ বাবে। মনোজ শৰ্মাৰ ওচৰলৈকে আহিছোঁ। আজি এই বিশেষ দিনটোত কি ধৰণে কৰিব গুৰুজনাক? মই আজি এই অনুষ্ঠানত আচলতে ইয়াত উপস্থিত হৈ নিজকে খুব আনন্দ লাগিছে যে গুৰুজনাৰ এই এটা অনুষ্ঠানত আমি ভাগ ল'ব পাৰিছোঁ, খুব ভাল লাগিছে। আৰু তেখেতৰ যি সৃষ্টি আজি সীমাহীন, হয়, কোন কি গাম কি নাগাম, ক'ৰ পৰা আৰম্ভ কৰি ক'ত শেষ কৰিম। গতিকে মই ভাবোঁ এটা তেখেতক লৈ পেলাই তেখেতৰ গুণ, তেখেতৰ পৰা পোৱা সকলো কথাক লৈ পেলাই নাগাৰা নাম খুৰীয়া গীত এটা আমি সকলোৱে শ্ৰদ্ধাৰে তেখেতক সোঁৱৰিব পাৰোঁ আমি। ঠিক আছে। লুকায়াছা দেখা নেদা মণি কুটৰ ভিতৰে শংকৰ গুৰু আমাৰে অ মাধৱ গুৰু আমাৰে লুকায়াছা দেখা নেদা মণি কুটৰ ভিতৰে শংকৰ গুৰু আমাৰে শংকৰ গুৰু
আমাৰে শ্ৰীমন্ত শংকৰ গুৰু আমাৰে হৰি ভকতৰ শংকৰ গুৰু আমাৰে শ্ৰীমন্ত শংকৰ গুৰু আমাৰে হৰি ভকতৰ শংকৰ গুৰু আমাৰে জান যেন কল্পতৰু হে শংকৰ গুৰু আমাৰে মাধৱ গুৰু আমাৰে লুকায়া চাহ দেখা নেদা লুকায়া চাহ দেখা নেদা মণিকূটৰ ভিতৰে শংকৰ গুৰু আমাৰে মাধৱ গুৰু আমাৰে লুকায়া চাহ দেখা নেদা লুকায়া চাহ দেখা নেদা মণিকূটৰ ভিতৰে শংকৰ গুৰু আমাৰে মাধৱ গুৰু আমাৰে শংকৰ গুৰু আমাৰে মাধৱ গুৰু আমাৰে শংকৰ গুৰু আমাৰে জগত গুৰু আমাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰ আমি হীৰকৰ ওচৰত যাম অব্যাহত থাকিব আমাৰ এই বিশেষ অনুষ্ঠান সময় এক বাণিজ্যিক বিৰতি উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আৰু আজিৰ এই বিশেষ দিনটোত গুৰুজনাক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ আৰু এই মুহূৰ্তত আমাৰ মাজত বিদ্যাসাগৰো আহি উপস্থিত হৈছে আমি পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু লগতে এইবাৰ হীৰকৰ ওচৰলৈকে আহিছোঁ হীৰক কি ধৰণে সোঁৱৰিবা কাৰণ মহান আদৰ্শৰ কথা আমি কৈছোঁ দৰ্শনৰ কথা কৈছোঁ আৰু সৃষ্টিৰাজি বহুত আছে সেই সৃষ্টিৰাজি আজিৰ তাৰিখত প্ৰাসংগিক হৈ পৰিছে বিভিন্ন কাৰণত কিন্তু আজি আমি গীতৰ মাজেৰে হওক বা নাম প্ৰসংগৰ মাজেৰে হওক যি আদৰ্শ বীজ সিঁচিছিল সেই বীজ যেন গজি ডাঙৰ দীঘল হৈ উঠক নহয় জানো তাকে শান্তনুদা প্ৰথমতে বহুত বহুত ধন্যবাদ আজি পবিত্ৰ দিনটোত আমাক মাতি আনি এইখন মঞ্চত অকণমান হৰিনাম পৰিৱেশন কৰিব দিছে তাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ আৰু আজি এই দিনটোত গুৰুজনালৈ আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ তেখেতে যি সৃষ্টিৰাজি আমাৰ অসমত কৰি থৈ গ'ল তাৰ কাৰণে অসমবাসী নহয় বিশ্বই যুগে যুগে তাক সোঁৱৰে গতিকে যি কি নহওক এই প্ৰাক শংকৰী যুগত জন্ম হৈছিল টোকাৰী গীতৰ 1449 গুৰুজনাৰ জন্ম আমাৰ বিশেষকৈ অসমীয়া হেৰিত যুগ বিভাজনত তিনিটা যুগত বিভক্ত হয় প্ৰাক শংকৰী যুগ আৰু উত্তৰ শংকৰী যুগ প্ৰাক শংকৰী যুগত অৰ্থাৎ শংকৰদেৱৰ আগৰ কালছোৱাত শংকৰদেৱৰ জন্মৰ আগৰখিনিক প্ৰাক শংকৰী যুগ বুলি কয় আৰু সেই যুগতে জন্ম হৈছিল টোকাৰী গীতৰ গতিকে টোকাৰী গীত অকণমান গাইছোঁ আৰু যিহেতু মোৰ লগত আটাইবিলাক দাদাসকল আছে আৰু মোৰ শ্ৰদ্ধাৰ মনোজ দা আছে বিদ্যা দা আছে গতিকে অনুষ্ঠানটি পৰিৱেশন কৰি সঁচাই ভাল লাগিব গতিকে অকণমান টোকাৰী গীত গাই লৈছোঁ হেৰা মই ভক্ত ঈশ্বৰ হৰি ও কিমতে পুজিবা তাংগ এ ব্যাপকত কৰাবি খৰ্জ এটা অন্ত মূৰ্তি শূন্য কেন মতে চিন্তিবা ও ৰাম বুলি শুদ্ধ কৰা
শংকৰদেৱে দি গ'ল নামৰ মালা মাধৱদেৱে দি গ'ল ভকতি ধাৰা হে ভকতিৰ বান্ধৈ হৰি নাম ভকতৰ সংগত বহি লওঁ হৰি নাম ভকতৰ সংগত বহি লওঁ হৰি নাম শংকৰদেৱে দি গ'ল নামৰ মালা মাধৱদেৱে দি গ'ল ভকতি ধাৰা ভকতিৰ বান্ধৈ হৰি নাম
নন্দন হে মৰা শংকৰে বিলালে নাম মাধৱে ভকতি কলিত নৰক দিলে মৃত সঞ্জীৱনী হে নামে নদী নামে গতি নামতহে ভকতি হে নামৰ বিনে নাহি বান্ধ অন্য তমু ভূতি গুৰু শংকৰদেৱ নাম ৰখে বুৱালা নয়ে গুৰু শংকৰদেৱ ভক্তি ৰখে বুৱালা ভক্তি ৰখে বুৱালা নয়ে গুৰু শংকৰদেৱ নাম ৰখে বুৱালা নয়ে গুৰু শংকৰদেৱ ভক্তি ৰখে বুৱালা ভক্তি ৰখে বুৱালা ধন্যবাদ ধীৰক, খুব সুন্দৰ গুৰু বন্দনাৰ বাবে। এইবাৰ মই বিদ্যাসাগৰৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী আপুনি, কিন্তু বৰগীতৰ চৰ্চা অব্যাহত ৰাখিছে দীৰ্ঘদিন ধৰি। কিহৰ বাবে আসক্তি বা কিহে আকৰ্ষিত কৰে? প্ৰথম কথা হৈছে যে গুৰুজনক বাদ দি অসমীয়া জাতিৰ ক'ৰবাত অস্তিত্ব থাকিব বুলি মই নাভাবোঁ, আৰু সেইকাৰণেই গুৰুজনাৰ গীত মাতক মই ভাবোঁ যে গীত মাততে সীমাবদ্ধ নাৰাখি আমি আৰু প্ৰচেষ্টাৰে গুৰুজনাৰ আদৰ্শক অসমবাসীৰ মাজত তেখেতৰ যি আদৰ্শ, আচলতে পিছৰ তেখেতৰ আদৰ্শক কিছু পৰিমাণে কিছু ব্যক্তিয়ে তেখেতৰ আদৰ্শক ভাঙি চুৰমাৰ কৰি দিয়া দেখা যায়। তো তেখেতৰ যিটো প্ৰকৃতাৰ্থত যিটো আদৰ্শ, এখন সাম্যবাদ, এখন
সমাজ গঢ়াৰ যিটো অসমীয়া সমাজখন গঠন কৰি থৈ গঠন গৈছে কৰাৰ যিটো প্ৰয়াস, এই প্ৰয়াসটো আচলতে গীতৰ মাজত সীমাবদ্ধ নাৰাখি আমি সকলোৱে চেষ্টা কৰাৰ নিশ্চয়। প্ৰয়োজন। আৰু তেখেতৰ আদৰ্শক অনুপ্ৰাণিত হৈ, আৰু মই নামঘৰীয়া সংস্কৃতি ডাঙৰ হোৱা ল'ৰা, গতিকে বৰগীত সেইকাৰণে হয়তো গাবলৈ ল'লোঁ। আৰু তেখেতক আজিৰ তিৰুভাৱ তিথিত তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদিছোঁ। আজিও অনুভৱ হয় যদি আজি গুৰুজনা থাকিলেহেঁতেন হয়তো অসমত এই যিটো বিশৃংখল, এই বিশৃংখলাটো নাথাকিলেহেঁতেন, সাম্যবাদৰ প্ৰতিষ্ঠা হ'লহেঁতেন। হয় প্ৰাগ নিউজৰ আজিৰ এই আয়োজন কৰা অনুষ্ঠানৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। কাৰণ আমি গুৰুজনাৰ গীত মাতক বিশ্বলৈ লৈ যোৱাৰ ই এটা প্ৰচেষ্টা। হয় গতিকে মই আপোনালোকক ধন্যবাদ জনাইছোঁ এই ক্ষেত্ৰত। গুৰুজনাই তেখেতৰ সৃষ্টিৰাজিৰ বৰগীত বদৰিকা আশ্ৰমত প্ৰথমতে তেখেতে যিটো বৰগীত লিখিছিলে, এই গীতটি মই গাবলৈ অকণমান চেষ্টা কৰিম। দে
রে মন সুখে পাৰ কৰিছে নিন্দ তই সেতিয়া চিন্ত গোবিন্দ রে মন জানিয়া শংকৰে কহে দেখো ৰাম বিনে গতি নহে মন মেৰি ৰাম মন মেৰি ৰাম ধন্যবাদ সঁচাকৈ খুব সুন্দৰ ভক্তিৰ ৰস বৈ পৰাই পৰিলক্ষিত হৈছে মই উভতি আহিম অনুষ্ঠানৰ মাজলৈ কিন্তু সময় হ'ল আন এক চমু বাণিজ্যিক বিৰতি উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আৰু এইবাৰ মই মনোজ শৰ্মাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ মজদা গুৰুজনাই যিমান সৃষ্টি কৰি থৈ গ'ল তাৰ পিছত গুৰুজনাক লৈও কিন্তু যথেষ্ট সৃষ্টি হৈছে বিভিন্ন লোকসংগীতৰ মাজেৰে হওক বা অন্য প্ৰসংগৰে হওক আমি গুৰুজনাৰ গুণগান কিন্তু কৰি আহিছোঁ লোকসংগীতৰ মাজত কি ধৰণৰ ধাৰা আছে বিভিন্ন ফক সংগত মানে লোকসংগীতৰ মাজত উজনিৰ পৰা একেবাৰে নামনিলৈকে অজস্ৰ তেওঁৰ গুণ গৰিমা লৈ পেলাই গান হৈছে কামৰূপত কিজানি বেছিকৈ হৈছে কিজানি বিদ্যাসাগৰে নহয় জানো কামৰূপীয়া লোকগীত নাগাৰা নাম আই নাম বিয়া নাম ইত্যাদি এইবিলাকৰ মাজৰেও এইবিলাক সুৰৰ মাজতো বিভিন্ন বিচাৰি পোৱা যায় তেখেতক লৈ পেলাই অজস্ৰ সৃষ্টি আৰু তাৰ সৃষ্টিৰ মাজত এটা বস্তু মানে দেখা যায় যে তেখেতে আমাক যে দি থৈ গ'ল আমাৰ যে এটা জাতি গঠন কৰি থৈ গ'ল আমাক যে এটা সুস্থিৰ সিদ্ধান্ত দি গ'ল আমাক যে এটা ৰাস্তা দেখুৱাই গৈছে এই কথাবিলাকেই কিন্তু মুখ্য গোটেই গানবিলাকত তো তেনেকুৱা এটা গান আমি গাব পাৰোঁ কামৰূপী লোকগীত এটা আছে গীতৰ মাজেৰে তেখেতৰ এটা ঠিক আছে করুণা
নামৰ পাতিলা খেলা হৰি নামৰ কল আজি দীৰ্ঘ ভেল কলিৰ লোকক তৰিলা হৰি নামৰ কল আজি দীৰ্ঘ ভেল কলিৰ লোকক তৰিলা হৰি শ্ৰী গুৰু শংকৰ কৰুণা সাগৰ নামৰ পাতিলা খেলা নামৰ পাতিলা খেলা আগে ভৈলা ব্রহ্মা পাশে ভৈলা বিষ্ণু দুজনা নৌকার কান্দারি আগে ভৈলা ব্রহ্মা পাশে ভৈলা বিষ্ণু দুজনা নৌকার কান্দারি বখিয়া শ্রী শংকৰ গুৰুই নামৰে লগায়া হাৰিও মধতে বখিয়া শ্রী শংকৰ গুৰুই নামৰে লগায়া হাৰিও হৰি শ্ৰী গুৰু শংকৰ করুণা সাগর নামৰ পাতিলা খেলা নামৰ পাতিলা খেলা যাইলো গোবিন্দ কাঠরে বথা হরির নামরে মই নৌকা খজাইলো গোবিন্দ কাঠরে বথা অনন্ত নামরে গাজাল মুথি অনন্ত নামরে খিলি গাজাল মুথি নৌকারে হইলা রক্ষা গুরু 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 হরির নামরে নৌকা খজাইলো গোবিন্দ কাঠরে বথায় হরি শ্রী গুরু শংকৰ করুণা সাগর নামৰ পাতিলা খেলা নামৰ পাতিলা খেলা হরি নামৰ কল আজি দীর্ঘ ভেল হরি নামৰ কল আজি দীর্ঘ
কৰিছোঁ আৰু এইদৰে কামৰূপী লোকগীতৰ মাজেৰে গুৰু বন্দনা কৰা হৈছে নহয় জানো হীৰকৰ ওচৰলৈকে আহিছোঁ হীৰক হে শ্ৰীমন্ত শংকৰে হে নামঘৰ পাতিলে গুণমালা থাপনা থৈ এ শৰণ ভজন দিলে পাপীক নিস্তাৰিলে নামেৰে বুৱালে নৈ নামেৰে বুৱালে নৈ ৰাম ৰাম শ্ৰীমহন্ত শংকৰে নামঘৰ পাতিলে গুণমালা থাপনাত থৈ শৰণ ভজন দিলে পাপীক নিস্তাৰিলে নামেৰে বুৱালে নৈ নামেৰে বুৱালে নৈ হে ৰাম ধৰ্মসত্ৰ নামঘৰ ধানে ধানে পাতি নৰক দিলে ভক্তি তত বৰাহু মাধৱ লগত কৰিয়া প্ৰচাৰিলে শুদ্ধ ধৰ্ম প্ৰচাৰিলে শুদ্ধ ধৰ্ম হে ৰাম ৰাম শ্ৰীমহন্ত শংকৰে নামঘৰ পাতিলে গুণমালা থাপনা থৈ শৰণ ভজন দিলে পাপীক নিস্তাৰিলে নামেৰে বুৱালে নৈ নামেৰে বুৱালে নৈ হে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু এ তাহান্ত বিনাই নাই নাহি নাই আমাৰ পৰম গুৰু হৰিয়ে ৰাম 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 ঐ গোপাল গোবিন্দ যদুৰাই হৰিৰ নাম নাজানো কেনেকৈ গায় ঐ গোপাল গোবিন্দ যদুৰাই হৰিৰ নাম নাজানো কেনেকৈ গায় ঐ চকুৰে দেখিছো চাপৰি বজাই কাণেৰে শুনিছো মুখেৰে গায় ঐ চকুৰে দেখিছো চাপৰি বজাই কাণেৰে শুনিছো মুখেৰে গায় মই দুৰা চাৰ যদুৰা
আজি এসপ্তাহ আগত আপোনালোকৰ চেনেলৰ মাধ্যমেৰে মই মুক্তি দিছোঁ। গীতত অকণমান পাশ্চাত্যৰ সংগীতৰ অকণমান প্ৰভাৱ আনিছোঁ আৰু সঁচাকৈ ভাল লাগিছে, সমূহ ৰাইজৰ আশীৰ্বাদ পাইছোঁ আৰু এই গানটো ইউটিউবত বহুত ভিউৱাৰ্ছ হৈছে। ঠিক আছে, শুভেচ্ছা থাকিল, অভিনন্দন জ্ঞাপন কৰিছোঁ হিৰক। থেংক ইউ, ধন্যবাদ। মই উভতি আহিম অনুষ্ঠানৰ মাজলৈ, কিন্তু সময় হ'ল আন এক চমু বাণিজ্যিক বিৰতি। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ, আৰু এইবাৰ মই বিদ্যাসাগৰৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। খুব সুন্দৰ বৰগীত এটা উপহাৰ দিছিলে আপুনি, এইবাৰ কি শুনাব?
ত্রিভঙ্গ ললিত হাস করু হরি ভ্রব ভাস দোরহিয়া লীলা বিলাকে শরণে মঞ্জির ঝুরে উষায়াপন সমপুরে শঙ্কৰে কহে অভিলাষে আনন্দে গোবিন্দে বাই বৃন্দাবনে বেনু রূপে ভুবন ভুলে রহিয়া কদম্ব মূলে কালিন্দী তীরে রাখে ধেনু এ আনন্দে গোবিন্দে বাই বৃন্দাবনে বেনু। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এটি সুন্দৰ বৰগীত আমি উপহাৰ পালোঁ। এইবাৰ মই কৰিশ্মাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। কৰিশ্মা শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী, হয়নে? বৰগীতৰ চৰ্চা অব্যাহত আছে। হয়, কিদৰে চৰ্চা কৰিছা? মই বৰগীত শিকি আছোঁ আৰু যোৱা 5 বছৰ ধৰি মই এইটো বিষয়ত চৰ্চা কৰি চৰ্চা কৰিছা। গতিকে আজি এই বিশেষ দিনটোত তিৰুভাৱ তিথি উপলক্ষে কিদৰে সুঁৱৰিবা গুৰুজনাক? মই গুৰুজনাক তেওঁৰে এটি বৰগীতেৰে সুঁৱৰিম, ৰাগ ধনশ্ৰী, সাৰংগ পানী পাহে পামৰমতি বৰগীতটিৰে। ঠিক আছে। হৰি ৰাম
ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰ আশা কৰিছোঁ তোমাৰ এই চৰ্চা অব্যাহত থাকে আৰু এইবাৰ মই পাপৰিৰ ওচৰলৈকে আহিছোঁ পাপৰি বৰ্মন আছে পাপৰি বৰ্মনে বজালী কলেজত শেহতীয়াকৈ অধ্যাপক হিচাপে যোগদান কৰিছে নহয় জানো অৰ্থনীতিৰ ছাত্ৰী কিন্তু তথাপি বৰগীতৰ চৰ্চা অব্যাহত ৰাখিছে আৰু আজি এই তিৰুভাৱ তিথিত এটা সুন্দৰ বৰগীত উপহাৰ দিবা বুলি আমি আশা কৰিছোঁ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ আজি মহাতিৰুভাৰ তিথিত তেওঁলৈ শ্ৰদ্ধা জ্ঞাপন কৰি মই ৰাগ মাউৰ ধনশ্ৰী ৰাগৰ গীত এটি পৰিৱেশন কৰিবলৈ লৈছোঁ ঠিক আছে ও হৰি ৰাম রাম হরি রাম রাম ও गा
ধন্যবাদ জ্ঞাপন কৰিছোঁ পাপৈলৈ আৰু চৰ্চা অব্যাহত থাকক সেইটোৱে আশা কৰিছোঁ আৰু এইদৰে আজি প্ৰয়াস আছিলে গুৰুজনাক তিৰুভাৱ তিথিত গুৰুজনাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ আৰু লগতে যি আদৰ্শ আছিল এই আদৰ্শ যাতে প্ৰচাৰ হওক যি দৰ্শন আছিল সেই দৰ্শনৰ ব্যাপক প্ৰচাৰ হওক তাকে আমি কামনা কৰিছোঁ আৰু আজিৰ এই বিশেষ অনুষ্ঠানৰ পৰা মই বিদায় ল'ব ওলাইছোঁ কিন্তু আপোনালোকলৈ আগবঢ়াইছোঁ আজিৰ দিনটোত ৰাজ্যবাসীয়ে কিদৰে পালন কৰিলে গুৰুজনাৰ তিৰুভাৱ তিথিৰ কিছু দৃশ্যাংশ